সেয়া মাইক্ৰফোনটো যে লৈ আছে আমাৰ ডক্টৰ ছাৰ। তেখেতৰ বহুদিনীয়া মনৰ আশা এটি পূৰণ হ'বলৈ গৈ আছে। মানে নতুনকৈ এখন নাৰ্ছিং হোমৰ উদ্ঘাটন কৰিব ওলাইছে। আমাকো নিমন্ত্ৰণ জনাইছিল, সেইবাবে আহিলোঁ। এয়া দেখিছে নহয়, পোনপ্ৰথমে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে, তাৰপিছতহে বাকী কামবোৰ কৰিছে। আৰু এয়া আমি হাতত কফি লৈ কথা পাতি আছোঁ। মই পিছে খিৰিকীৰ গ্লাছখনতে নিজকে দেখুৱালোঁ। এয়া ভিতৰত দেখিছে নহয়, ইমান ভিৰ, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আমিহে আকৌ এইফালে খোৱাত ব্যস্ত হ'লোঁ। মই অৱশ্যে ভিতৰৰ দৃশ্য অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। আৰু এয়া চামিন্দা হুইল চেয়াৰখনত বহিছে আৰু কৈছে ভৱিষ্যতে যাতে এইখনত বহিবলগীয়া নহয়। শেষত ডক্টৰ ছাৰৰ পৰা বিদায় লৈ আমি হাতত বেলুন লৈ উভতিছোঁ। বাই।